So, hi everyone. So, আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম চেপ্টাৰ ৰে অপটিক্সৰ কিছুমান MCQ. Now, this is for with regard to your class 12 board examination under Assam High Secondary Education Council for 2021. ঠিক আছে 2021ত এইবাৰ মানে অকণমান চিটুৱেশ্যনটো বেলেগ টাইপৰ হৈ গৈছে, এইটো কাৰণে গভৰ্ণমেণ্টে এবাৰ অবজেক্টিভ ল'ম বুলি কৈছে বাৰু, এতিয়া ফাইনেল নটিফিকেশ্যন এতিয়াও অহা নাই। ঠিক আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানে ক'লে পৰহি কি মানে অবজেক্টিভ কুৱেশ্যনছ হ'ব পাৰে, তো তাৰ কাৰণে মই এতিয়া চেপ্টাৰ ৱাইজ MCQ কিছুমান বনাই তোমাক দি আছোঁ। তোমালোকে এইবিলাক প্ৰেক্টিছ কৰা, আশা কৰোঁ তোমালোকৰ কাৰণে এইটো ভাল হ'ব। ঠিক আছে, প্ৰথম কুৱেশ্যনটো তোমালোকেও নিজে নিজেও চোৱা, ঠিক আছে কুৱেশ্যনছখিনি। আৰু এই কুৱেশ্যনছখিনি যে আছে, কুৱেশ্যনখিনিৰ PDF এটা মই ডিছক্ৰিপশ্যনত দি দিম। তোমালোকে কুৱেশ্যনখিনি ডাউনলোড কৰি প্ৰথমতে নিজে এবাৰ ট্ৰাই কৰা, তাৰপিছত মোৰ চলিউশ্যনটোৰ লগত মিলাই চাবা। ঠিক আছে, চ' ষ্টাৰ্ট কৰোঁ আমি। প্ৰথম কুৱেশ্যনটো আছে the ratio of refractive index of red light to blue light. এতিয়া চোৱা, refractive index to wavelength লগত কেনেকৈ ৰিলেটেড হয়, ইনভাৰ্সলি প্ৰপৰ্শনাল। এতিয়া কি ল আছিলে, কচি ল বুলি এটা ল আছিলে, CAUCHY। ঠিক আছে, চ' তাৰমানে মিউ ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল টু wavelength। এতিয়া wavelength of red color obviously it is greater than wavelength of blue color। ঠিক আছে, তো ৰিফ্ৰেক্টিভ ইণ্ডেক্স যদি ইনভাৰ্সলি প্ৰপৰ্শনাল টু ৱেভলেন্থ হয়, তো যাৰ ৱেভলেন্থটো বেছি হ'ব তাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো কম হ'ব, তাৰমানে মিউ আৰ উইল বি লেছ দেন মিউ বি। তো মিউ আৰ লেছ দেন মিউ বি মানে কি, আমাৰ ৰেচিঅ' ওলাবলৈ কৈছে, তো মিউ আৰ বাই মিউ বি যোনটো হ'ব সেইটো অবভিয়াছলি লেছ দেন 1 হ'ব, তাৰমানে লেছ দেন 1 ইউনিটি। অপশ্যন 1 ইজ দ্য কাৰেক্ট আনচাৰ, হয় নে নহয়? আচ্ছা, এতিয়া আগবাঢ়ো। ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ চাৰ্টেন গ্লাছ ইজ 1.5 for light whose wavelength in vacuum is 6000 angstrom. The wavelength of this light when it passes through glass. এতিয়া আমি অলপতে কৈছিলোঁ ন, ল্যামডা ইনভাৰ্সলি প্ৰপৰ্শনাল টু মিউ, তাৰমানে ল্যামডা মিডিয়াম ডিভাইড বাই ল্যামডা এয়াৰ ইজ ইকুৱেল টু মিউ এয়াৰ ডিভাইড বাই মিউ মিডিয়াম। ঠিক আছে, এতিয়া ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ এয়াৰ এইটো 1 হয়। ঠিক আছে, ইট ইজ 1, এইটো মনত ৰাখিবা দেই। চ' ল্যামডা মিডিয়াম ইজ ইকুৱেল টু ল্যামডা এয়াৰ ডিভাইড বাই মিউ মিডিয়াম হৈ যাব। এতিয়া ল্যামডা এয়াৰ কুৱেশ্যনটো কিমান আছে, 6000 এংষ্ট্ৰম। ঠিক আছে, আৰু ৰিফ্ৰেক্টিভ ইণ্ডেক্স গ্লাছটো কিমান দিছে, 1.5, চ' এইটো কিমান হৈ যাব, 4000 এংষ্ট্ৰম। 4000 এংষ্ট্ৰম মানে কোনটো অপশ্যন হ'ব, অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, আচ্ছা নেক্সট, ৰেক্টেংগুলাৰ ট্যাঙ্ক অফ ডেপথ 8 মিটাৰ is full of water. Water refractive index দিছে, the bottom is seen at depth. এতিয়া ট্যাঙ্কটোত water আছে, তো এই ডেপথটো দিছে 8 মিটাৰ। ৰিফ্ৰেকশ্যনৰ কাৰণে কি হ'ব, এই তলৰ সাৰফেসটো অকমান ৰেজ হৈ যায়, তো এইটো ক'ৰবাত ইয়াত ক'ৰবাত আমি দেখা পাওঁ। ঠিক আছে, এই ডেপথটো কয় ৰিয়েল ডেপথ। আৰু য'ত তুমি দেখা পাবা সেইটো হ'ব তোমাৰ এপাৰেণ্ট ডেপথ। ঠিক আছে, ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইজ দ্য ৰেচিঅ' অফ দ্য টু কোৱান্টিটিজ, ৰিয়েল ডেপথ বাই এপাৰেণ্ট ডেপথ, হয় নহয়? চ' ৰিফ্ৰেক্টিভ ইণ্ডেক্স কিমান হ'ল, 4/3। চ' 4/3 ইজ ইকুৱেল টু 8 বাই এপাৰেণ্ট ডেপথ। ঠিক আছে, 4 এইটো 2 টাইমছ হৈ যাব, 3 এফালে গুচি গ'ল, তাৰমানে এপাৰেণ্ট ডেপথটো কিমান হৈ যাব, 3 2 = 6। চ' অপশ্যন এ। ঠিক আছে, অপশ্যন এ মানে 6 মিটাৰ ইজ দ্য কাৰেক্ট আনচাৰ। এপাৰেণ্ট ডেপথ উইল বি 6 মিটাৰ। ঠিক আছে, আগবাঢ়ো আমি। when a ray of light goes from air to water, the quality that remains unchanged. এতিয়া চোৱা, এইটো মানে মিডিয়াম চেঞ্জ হৈছে, মানে কি হৈছে, ৰিফ্লেকশ্যন হৈছে। তো ৰিফ্ৰেকশ্যন যেতিয়া হয় নহয়, তাৰমানে ৰে চাপ'জ এতিয়া ৰেয়াৰৰ পৰা ডেন্সাৰ গৈছে, ঠিক আছে, বা ডেন্সাৰৰ পৰা চাপ'জ এইটো ডেন্সাৰ মিডিয়াম, এইটো ৰেয়াৰ মিডিয়াম। চ' ডেন্সাৰৰ পৰা ৰেয়াৰ যালে এইটো আৱে ফ্ৰম নৰ্মেল বেণ্ড হ'ল, এইটো এইফালে বেণ্ড হৈ গ'ল। ঠিক আছে, এইটো নৰ্মেল। তো মিডিয়াম যেতিয়া চেঞ্জ হয় না, তেতিয়া তোমাৰ ৱেভলেন্থ চেঞ্জ হয় আৰু ভেলচিটি চেঞ্জ হয়। ঠিক আছে, ফ্ৰিকুৱেঞ্চি যোনটো হয়, ফ্ৰিকুৱেঞ্চি ইজ ভি বাই ল্যামডা, ভেলচিটি বাই ৱেভলেন্থ। ঠিক আছে, এতিয়া ডেন্সাৰ টু ৰেয়াৰৰ যদি গৈছে, ঠিক আছে, তো ইয়াত যদি
স্পীড টু ভি ডি আছিলে, ইয়াত স্পীড টু ভি আৰ আছিলে, ঠিক আছে। চ' ভি আৰ উইল বি গ্ৰেটাৰ দেন ভি ডি, ঠিক আছে। এই কোৱান্টিটিটো ডাঙৰ হ'ব, মানে যেতিয়া মিডিয়াম চেঞ্জ হয় তেতিয়া ভেলচিটি চেঞ্জ হয়, কিন্তু ৱেভলেন্থটোতো চেঞ্জ হয়। জাষ্ট নাও কটি ল আমি চাইছিলোঁ না। আৰু ইট ইজ অবজাৰ্ভ ডেট কি ডেন্সাৰৰ পৰা যদি ৰেয়াৰৰ গৈছে, ঠিক আছে, ভেলচিটিটো ইনক্ৰিজ হয়, ৱেভলেন্থটো ইনক্ৰিজ হয়। যদি ৰেয়াৰৰ পৰা ডেন্সাৰ গৈছে, ৰেয়াৰৰ পৰা ডেন্সাৰ, তেতিয়া ভেলচিটিটো ডিক্ৰিজ হয়, ৱেভলেন্থটো ডিক্ৰিজ হয়। তাৰমানে এই দুটা কোৱান্টিটি একেলগে ইনক্ৰিজ ডিক্ৰিজ হৈ আছে, তাৰমানে ৰেচিঅ'টো কনষ্টেণ্ট থাকিব, তাৰমানে ফ্ৰিকুৱেঞ্চি উইল ৰিমেইন কনষ্টেণ্ট, ঠিক আছে। এইটোতো বাৰু মই বুজাবলৈ তোমালোকক কথাখিনি কৈছোঁ, কিন্তু এইটো বস্তু মনতো ৰাখিবা কি ৰিফ্ৰেকশ্যন যেতিয়া হ'ব তেতিয়া ফ্ৰিকুৱেঞ্চি সদায় কনষ্টেণ্ট থাকে। চ' দিছ টাৰ্ম ইজ কনষ্টেণ্ট, ফ্ৰিকুৱেঞ্চি ইজ কনষ্টেণ্ট, এইটো চেঞ্জ নহ'ব, ঠিক আছে। A cut diamond sparkles because of, এইটোতো বাৰু তোমালোকে জানা, ইট ইজ বিকজ অফ হাই ৰিফ্ৰেক্টিভ ইণ্ডেক্স, ঠিক আছে। কাৰণটো চাই লোৱা, চাইন চি ইজ ইকুৱেল টু 1 বাই মিউ হ'ল, ঠিক আছে। আচ্ছা, এতিয়া যদি ডায়মণ্ড এটা আছে, ঠিক আছে, এতিয়া ডায়মণ্ড এটা আছে, ঠিক আছে, ডায়মণ্ড ক্ৰিষ্টেল কিবা এটা আছে ধৰি লোৱা। তো ইয়াত যদি লাইটটো সোমাইছে, তো লাইটটো কি হয়, লাইটটো তোমাৰ মানে ইয়াত ক্ৰিটিকেল এংগেলতকৈ মানে এংগল অফ ইনচিডেন্সটো ক্ৰিটিকেল এংগলতকৈ ডাঙৰ থাকে, সেইকাৰণে টোটেলি ইণ্টাৰনেল ৰিফ্লেক্ট হয়, ইয়াতো টোটেলি ইণ্টাৰনেল ৰিফ্লেক্ট হয়। তো মাল্টিপল ৰিফ্লেকশ্যন এনেকুৱা হৈ থাকে, ঠিক আছে। তো মাল্টিপল ৰিফ্লেকশ্যন হৈছে মানে সেইটো কাৰণে স্পাৰ্কল কৰে। তো তাৰমানে কি ইয়াত ক্ৰিটিকেল এংগল যোনটো আছে সেইটো সৰু হ'ব লাগিব, তেতিয়াহে মানে ইজিলি ৰেটো মানে টোটেলি ইণ্টাৰনেল ৰিফ্লেক্ট হ'ব। তো ক্ৰিটিকেল এংগল যদি সৰু হয় তাৰমানে চাইন চি সৰু হ'ব, চাইন চি যদি সৰু হয় তাৰমানে মিউটো ডাঙৰ হ'ব, হয় না, মিউ লাৰ্জ হ'ব। মিউ লাৰ্জ হ'ব মানে কি, হাই ৰিফ্ৰেক্টিভ ইণ্ডেক্স, ঠিক আছে। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। Next question, if fish is a little away below the surface of lake, if the critical angle is 49 degree, তাৰমানে এই এংগলটো ইয়াত ৰেটো এনেকৈ যদি গুচি গৈছে তাৰমানে এই এংগলটো 49 ডিগ্ৰী বুলি কৈছে, ঠিক আছে। So then the fish could see things above the water surface within the angular range, ঠিক আছে। এতিয়া চোৱা এই ডায়েগ্ৰামটো যদি অকণমান জুম কৰি দিছোঁ মই, ঠিক আছে, বেছি জুম হৈ গ'ল। চ' ইয়াত এইটো এংগল 49 ডিগ্ৰী, এই এংগলটোতো ক্ৰিটিকেল এংগল হ'ব, তাৰমানে এইটো 49 ডিগ্ৰী হ'ব। এইটো যদি 49 ডিগ্ৰী হয় তে গোটেই এংগলটো কিমান হ'ব, 2 টাইমছ 49 ডিগ্ৰী, তাৰমানে 98 ডিগ্ৰী। গোটেই এংগলটো কথাই সুধিছে ইয়াত, হয় না। The fish could see things above the water surface within the angular range, এইটো ৰেঞ্জে দেখা পাব, এই ৰেঞ্জটো দেখা পাব, কাৰণ এই ৰেঞ্জটোতকৈ বাহিৰত যোনটো ৰে থাকিব সেই ৰেটো টোটেলি ইয়াৰ পৰা এইটো যদি এনেকৈ গৈছে, এই ৰেটো যদি এনেকৈ গৈছে এইটো টোটেলি ইণ্টাৰ ৰিফ্লেক্ট হ'ব, কাৰণ এই এংগলটো ক্ৰিটিকেল এংগল, এই এংগলটো ক্ৰিটিকেল এংগলতকৈ ডাঙৰ হ'ব, তো ইয়াত টোটেল ইণ্টাৰ ৰিফ্লেকশ্যন হ'ব। তো এইখিনি ৰে বাহিৰত যাব নোৱাৰে, তো বাহিৰত দেখা নাপাব, তো এই পাৰ্টটো, এই যে গোল পাৰ্টটো আছে এই পাৰ্টটোহে দেখা পাব, ঠিক আছে। তো তাৰমানে অপশ্যন চি 98 ডিগ্ৰী ইজ দ্য কাৰেক্ট আনচাৰ, ঠিক আছে। A ray of light propagates from glass to water, গ্লাছ টু ৱাটাৰ, ক্ৰিটিকেল এংগল উলিয়াবলৈ কৈছে, ঠিক আছে। তো ইয়াত চোৱা এটা বস্তু শিকি লোৱা, এইটো স্নেলছ ল ইউজ কৰিবলৈ ইউজ হ'ব, কি ইয়াত এইটো গ্লাছ আছে, ইয়াত ৱাটাৰ আছে, ৰেটো এনেকৈ গৈছে, তাৰপিছত ক্ৰিটিকেল এংগলত ইনচিডেণ্ট হৈছে, তো ইয়াত এংগল অফ ৰিফ্ৰেকশ্যনটো কিমান হ'ব লাগিব, 90 ডিগ্ৰী হ'ব লাগিব, ৰেটো এনেকৈ গ'ল ইয়াৰ পৰা এনেকৈ গুচি গ'ল, ঠিক আছে। চ' এইটো হৈ গ'ল ক্ৰিটিকেল এংগল, এইটো হৈ গ'ল 90 ডিগ্ৰী। তো স্নেলছ লটো আমি কেনেকৈ ইউজ কৰোঁ, ইয়াত যোনটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স, এইটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স মিউ জি, কিন্তু ইয়াত যোনটো এংগল ফৰ্ম হৈছে কিমান হৈছে, চি হৈছে, মাল্টিপ্লাইড বাই চাইন চি ইজ ইকুৱেল টু, এইফালে ৰিফ্ৰেক্টিভ ইণ্ডেক্স কিমান, মিউ ডব্লিউ, আৰু এইফালে এংগলটো কিমান ফৰ্ম হৈছে 90 ডিগ্ৰী, চাইন 90 ডিগ্ৰী। তো এই প্ৰডাক্টটো সদায় কনষ্টেণ্ট থাকিব, এনেকৈ লিখিলে অকণমান ইজি হৈ যায় স্নেলছ লটো। এতিয়া মিউ জি কিমান দিছে, ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ গ্লাছ কিমান দিছে 3/2, চাইন চি উলিয়াব লাগে, চাইন চি ইজ ইকুৱেল টু মিউ ডব্লিউ বাই মিউ জি, চাইন 91 হৈ গ'ল, এইটো লিখা নাই মই, মিউ ডব্লিউ হৈ গ'ল 4/3, মিউ জি হৈ গ'ল 3/2, তাৰমানে কিমান হৈ যাব 8/9, তাৰমানে চাইন চি ইজ ইকুৱেল টু 8/9, তাৰমানে চি ইজ ইকুৱেল টু চাইন ইনভাৰ্ছ 8/9, তাৰমানে কোনটো অপশ্যন কাৰেক্ট হ'ব, অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ঠিক আছে। The radius of curvature of a convex lens is 40 centimeter for each surface. Its refractive index is 1.5. তো কনভেক্স লেন্সৰ কাৰণে চোৱা জেনেৰেল ফৰ্মুলাটো আছিলে 1/f ইজ ইকুৱেল টু মিউ মাইনাছ 1, মিউ মাইনাছ 1
1 by r1 minus 1 by r2 ঠিক আছে কনভেক্স লেন্সৰ কাৰণে r1 is equal to r2 is equal to r ল'ব পাৰোঁ ঠিক আছে আৰু তোমাৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ মানে কি এইটো সাইডে ৰেডিয়াছ অফ কাৰ্ভেচাৰটো পজিটিভ হ'ব আৰু এই সাৰফেসটো যোনটো আছে ইয়াৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰটো এইফালে মেজাৰ কৰিম সেইটো নিগেটিভ হ'ব ঠিক আছে সো সেইটো সাইন কনভেনশন যদি ইয়াত ইউজ কৰা তেতিয়া তোমাৰ 1 by focal length refractive index 1.5 minus 1 so 1 by 40 minus 1 by minus 40 এটা পজিটিভ হল এটা নিগেটিভ হল so 1 by f is equal to 1.5 minus 1 তাৰমানে এইটো 1 by 2 লিখিব পাৰো into 2 by 40 so 2 to cancel হৈ গল so f equal to কিমান আহি গল 40 centimeter তাৰমানে option A is the correct answer ঠিক আছে a convex lens of focal length 40 centimeter and a concave lens of focal length 25 centimeter are in contact power of the combination এটা যদি দুটা লেন্স আছে ঠিক আছে দুটা লেন্স আছে আৰু এহে দুটা কন্ট্যাক্টৰ আছে এটা কনকেভ এটা কনভেক্স তো ইকুইভ্যালেন্ট ফোকাল লেন্থৰ ফৰ্মুলাটো 1 by f is equal to 1 by f1 plus 1 by f2 আছিলে ঠিক আছে so this is 1 by 40 plus 1 by minus 25 মানে কনকেভ লেন্স so এটো হৈ গল LCM টো কিমান হৈ যাব 200 ঠিক আছে so এটো 245 minus 8 তাৰমানে ফোকাল লেন্থটো হৈ যাব minus 200 by 3 centimeter এটো মিটাৰ লিখিলে minus 2 by 3 মিটাৰ মিটাৰত কেলে লিখিলো পাৱাৰ is equal to 1 by f কিন্তু ফোকাল লেন্থটো কিহত হ'ব লাগিব মিটাৰত হ'ব লাগিব যেটা পাৱাৰটো আমি পাম ডায়োপ্টাৰ ঠিক আছে তাৰমানে এটো হৈ যাব 1 by minus 2 by 3 minus 2 by 3 so that is equal to minus 3 by 2 তাৰমানে power is equal to minus 1.5 diopter 1.5 diopter ঠিক আছে তাৰমানে option A is the correct answer okay আচ্ছা তাৰপিছত next question টো চাও a double convex lens of focal length 20 centimeter is made of glass of refractive index 3 by 2 when placed completely in water its focal length will be so airot jonto hobo focal length is equal to mu minus 1 by r1 minus 1 by r2 so again convex lens hoise focal length kiman dise 20 so 1 by 20 is equal to 3 by 2 মানে 3 by 2 লিখো আৰু 3 by 2 minus 1 আৰু এফালে এটো 2 by r হৈ যাব মানে r1 is equal to r2 is equal to r লৈছো ঠিক আছে তো 2 by r হৈ গল convex lens কাৰণে so এটো 1 by 20 is equal to 3 by 2 minus 1 তাৰমানে 1 by 2 is into 2 by r যেটো 2 to cancel হৈ গল তাৰমানে r is equal to 20 centimeter radius of curvature দুটা সারফেসৰ 20 centimeter পালো এতিয়া যেতিয়া ওয়াটাৰত তুমি ইমার্স কৰিবা তেতিয়া 1 by focal length in water is equal to হৈ যায় refractive index of glass divided by refractive index of medium water minus 1 আৰু এফালে 2 by r মানে 2 by তোমাৰ 20 so 1 by focal length in water refractive index glass কিমান দিছে 3 by 2 আৰু water কিমান দিছে 4 by 3 ঠিক আছে তাৰমানে এইটো জায়গা মই 8 by 9 লিখিব পাৰো সরি 9 by 8 है ना so 9 by 8 minus 1 or into 2 by 20 so this is how much 1 by focal length in water 9 by 8 মানে to 1 by 8 হৈ যাব into 2 by 20 so 2 4 the 4 into 20 কিমান হ'ব 80 তানে focal length in water কিমান যাব 80 centimeter ঠিক আছে এনেকুৱা কোৱেশ্চন আমাৰ মানে সাবজেক্টিভ পেপাৰটো আগতে আহিছে বোৰ্ড জামাৰ এটা টাইপৰ কোৱেশ্চন আহিছে ঠিক আছে নেক্সট কোৱেশ্চন a convex lens has focal length f it is cut into two parts along the dotted line এনেকৈ কাটি দিলে লেন্সটো এটা লেন্স যদি এনেকৈ আছে ঠিক আছে অলপ বেয়াকৈ ড্ৰ কৰা হ'ল আকৌ এবাৰ ড্ৰ কৰোঁ এইবাৰ ভালকৈ ড্ৰ কৰিব লাগিব এইটো হ'ল তো কনভেক্স লেন্স বাই কনভেক্স লেন্স তো 1 by f is equal to কি আছিলে mu minus 1 2 by r
2/r ঠিক আছে আচ্ছা এতিয়া যদি কাটি দিম মানে এটা সারফেস এই সারফেসটো ৰেডিয়াস অফ কার্ভেচারটো ইনফিনিটি হৈ যাব তেতিয়া ফোকাল লেন্থটো 1/f ড্যাশ ইজ ইকুয়াল টু মিউ মাইনাস 1 তো 1/r থাকিব কাৰণ এইটো সারফেসৰটো r হ'ল ৰেডিয়াস অফ কার্ভেচার এইটো সারফেস ইনফিনিটি 1/infinity 0 হ'ল 1/r লিখিলো তো ইয়াৰ পৰা যদি এইটো সাবস্টিটিউট কৰা so mu minus 1 by r is equal to 1 by twice f হ'ব এই ভ্যালুটো যদি ইয়াত সাবস্টিটিউট কৰো তো 1 by f dash is equal to 1 by twice f তাৰমানে f dash is equal to twice f কোনটো অপশন হ'ব অপশন D is the correct answer ঠিক আছে when light rays are incident on a prism at an angle of 45 degree the minimum deviation is obtained if refractive index of the material is root 2 angle of the prism এতিয়া prism ইয়াৰ পৰা এইটো আহিছে ইয়াত এনেকে কৈছে এইটো নৰ্মাল হ'ল এইটো I এইটো R1 ঠিক আছে আৰু ইয়াত তোমাৰ angle of prism A হ'ল তো ইয়াত স্নেলছ ল যদি ইয়াত ইউজ কৰো এই ৰিফ্ৰেকশনৰ কাৰণে ঠিক আছে সো ইয়াত তো এয়াৰৰ পৰা আহিছে তো ৰিফ্ৰেক্টিভ ইনডেক্স 1 হ'ল আৰু গ্লাছলৈ গৈছে ৰিফ্ৰেক্টিভ ইনডেক্স √2 হ'ল তো মই এতিয়া অলপ তোমাক শিকাইছিলো নহয় ৰিফ্ৰেক্টিভ ইনডেক্স মাল্টিপ্লাইড বাই সাইন অফ যোনটো এংগল আছে I ইজ ইকুৱেল টু এফালে ৰিফ্ৰেক্টিভ ইনডেক্স √2 ইয়াত সাইন অফ এংগল কিমান ফৰ্ম হৈছে R1 ঠিক আছে I টো দিছে 45 ডিগ্ৰী সাইন 45 ডিগ্ৰী মানে 1/√2 into 1 is equal to √2 sin R1 তাৰমানে sin R1 is equal to 1/2 তাৰমানে R1 is equal to 30 degree R1 is equal to 30 degree তোমাৰ angle of prism উলিয়াবলৈ কৈছে minimum deviation at delta m R1 is equal to R2 is equal to R আছিলে and R1 plus R2 equal to আমি জানো A হয় R2 মানে কি যোনটো সেকেন্ড সারফেস যোনটো আছে তাত যোনটো ইনসিডেন্ট অ্যাঙ্গেল হ'ব এটো R2 আছিলে এই অ্যাঙ্গেলটো R2 আছিলে so R1 plus R2 is equal to A আছিলে R1 equal to R2 equal to R হয় at minimum deviation at মানে at delta is equal to delta m correct so তার মানে R plus R is equal to A লিখিম R মানে R1 plus R2 is equal to A but R1 আর R2 তো একই হয় তো R1 plus R1 equal to A হ'ব তার মানে A is equal to কিমান হ'ব 30 plus 30 ডিগ্ৰী তার মানে কিমান হৈ যাব 60 ডিগ্ৰী তার মানে অপশন D is the correct answer ঠিক আছে কিবা সলিউশন যদি বুজি নোপোৱা মোক কমেন্টত কবা হ্যাঁ in compound microscope magnification will be large এটোতো ইজি কোয়েশ্চন ম্যাগনিফিকেশন ইনভার্সলি প্রপোর্শনাল টু ফোকাল লেন্থ অফ অবজেক্টিভ মাল্টিপ্লাইড বাই ফোকাল লেন্থ অফ আইপিস মানে ফোকাল লেন্থ যিমান সৰু হ'ব আইপিস অফ ফোকাল লেন্থ যিমান সৰু হ'ব ম্যাগনিফিকেশন তিমানে ডাঙৰ হ'ব তাৰমানে অপশন বি ইজ দ্য কারেক্ট আনসার ঠিক আছে নেক্সট কোয়েশ্চন দ্য ম্যাগনিফিকেশন produced by objective lens and eye lens of a compound microscope is 25 and 6 the magnifying power এটা ম্যাগনিফাইং পাৱাৰ উলিয়াবলৈ কৈছে চোৱা এই নম্বৰকেইটা চাই পেলাই এনেকুৱা লাগিছে না নম্বৰকেইটা ইমান বেয়া বেয়া নম্বৰ দেখিয়ে বেয়া লাগিছে তো এইকেইটাতো হ'বই নোৱাৰে ঠিক আছে দেখি আমি ক'ব পাৰোঁ কি এই 150 ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে কিন্তু এনেই আমি মানে এইটোতো বাৰু চাই পেলাই কৈছোঁ কথাটো বা মই বাৰু আনচাৰটো জানোৱেই কিন্তু এনেই ম্যাগনিফাইং পাৱাৰটো কি আছিলে ম্যাগনিফাইং পাৱাৰৰ ফৰ্মুলাটো আছিলে ম্যাগনিফিকেশ্যন অফ অবজেক্টিভ মাল্টিপ্লাইড বাই ম্যাগনিফিকেশ্যন অফ আইপিস ঠিক আছে তো তোমাৰ 25 ইনটু 6 তাৰমানে 150 অপশন সি ইজ দ্য কারেক্ট আনসার ঠিক আছে সো আই হোপ এইকেইটা কোয়েশ্চন তোমালোকৰ কাৰণে বেনিফিচিয়েল হওক আৰু তোমালোকৰ কি প্ৰব্লেম আছে বা কি বিচাৰা ইয়াৰ পিছত কি চেপ্টাৰটো লাগে সেইটো তোমালোকে কমেণ্টত জনাবা ঠিক আছে